নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি পূব যোৰহাটৰ এখনি অগ্ৰণী শিক্ষানুষ্ঠান কাকজান বনগাঁৱৰ ৮ নং প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক গোট প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চ আৰু ৰাইজৰ সহযোগত শতবৰ্ষৰ উদযাপনৰ দ্বিতীয় দিনা বাহিৰ কৰা হয় এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা নিউজৰ প্ৰতিবেদন পূব যোৰহাটৰ এটি অগ্ৰণী শিক্ষানুষ্ঠান কাকজান বনগাঁৱৰ ৮ নং প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় দিনা বিদ্যালয়ৰ শিক্ষক গোট প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চ সেই বিদ্যালয়ৰ কণ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ সহযোগিতাত বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। ইতিমধ্যে বনগাঁৱৰ একমাত্ৰ প্ৰাথমিক শিক্ষাৰ অনুষ্ঠান ৮ নং বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল শতবৰ্ষ উদযাপন কৰিছোঁ আমি যোৱাকালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰি ইতিমধ্যে এদিনৰ কাৰ্যসূচী আমি সফল ৰূপায়ণ কৰিছোঁ বুলি অনুভৱ কৰিছোঁ। ৰাইজৰ বিপুল সহযোগিতাত আমি আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা প্ৰাক মুহূৰ্তত আপোনালোকক পাই আমি সঁচাকৈ ধন্য মানিছোঁ। ইয়াৰ পৰাই আমি সকলোলৈকে আমি শুভেচ্ছা জনাইছোঁ, ভোগালী বিহুৰ ওলগ জনাইছোঁ আৰু আজিৰ দিনজোৰা কাৰ্যসূচীত ৰাতিৰ সাংস্কৃতিক অনুষ্ঠানলৈকে সকলোকে নিমন্ত্ৰণ জনাই আমি সাংস্কৃতিক শোভাযাত্ৰা আগবাঢ়িবলৈ খুজিছোঁ। শোভাযাত্ৰাত ভাগৱত পাঠৰ কাৰ্যসূচী গায়ন বায়ন বিহু নৃত্য আদি পৰিৱেশন কৰাৰ লগতে অসমৰ হিয়াৰামতো প্ৰয়াত জুবিন গাৰ্গদেৱৰ জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ফ্লেগ লৈ কাৰ্যসূচী ৰূপায়ণ কৰে। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও।